মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অষ্টম শ্ৰেণী গণিত বিষয়ৰ অধ্যায় 2 অধ্যায় দ্বিতীয়টো শেষ কৰি আমি অধ্যায় তৃতীয়ৰ ফালে আগবাঢ়িছোঁ, যোনটোৰ নাম হৈছে চতুৰ্ভুজ। অধ্যায় 3 চতুৰ্ভুজ আৰম্ভ কৰিবলৈ যোৱাৰ আগতে, চতুৰ্ভুজৰ বিষয়ে পঢ়াৰ আগতে আমি বহুভুজৰ বিষয়ে জানিব লাগিব। এতিয়া বহুভুজৰ নামতে ইয়াৰ সংজ্ঞাটো লুকাই আছে। বহু মানে হৈছে বহুত, ভুজ মানে হৈছে বাহু। বহুতো বাহুযুক্ত বাহুৰে গঠিত এটা বন্ধ সমতলীয় চিত্ৰ। ইয়াৰ সংজ্ঞাটো এনেদৰে দিব পাৰি যে তিনিটা বা তাতোধিক সসীম সংখ্যক ৰেখাখণ্ডৰে গঠিত এটা সৰল আৰু বন্ধ ক্ষেত্ৰক। আৰু লগতে এই চিত্ৰটো সমতলীয় হ'ব লাগিব। এতিয়া আমি সংজ্ঞাটো ভালদৰে পঢ়োঁ। তিনিটা বা ততোধিক সসীম সংখ্যক ৰেখাখণ্ডৰে গঠিত এটা সৰল বন্ধ সমতলীয় চিত্ৰক বহুভুজ বুলি কোৱা হয়। এতিয়া তলৰ চিত্ৰকেইটালৈ মন কৰা। প্ৰথমতে এইটো চিত্ৰলৈ মন কৰা। আমি ইয়াত প্ৰথমটো দেখিবলৈ পাইছোঁ যে ইয়াৰ বাহুৰ সংখ্যা হ'ল 5। ইয়াত 5ডাল বাহুৰে গঠিত আৰু ই একেখন সমতলত অৱস্থিত, হয়নে? বাহু 5টা আছে আৰু একেখন সমতলত স্থিত। লগতে ই এটা বন্ধ ক্ষেত্ৰ। ইয়াত কোনটো বাহু ইটো আনটোৰ লগত জড়িত হৈ আছে আৰু কোনো অ'পেন ছিদ্ৰ নাই। হ'ব? নেক্সটটোলৈ মন কৰা। ইও এটা সমতলীয় চিত্ৰ আৰু ই 4টা বাহুৰে গঠিত আৰু ই এটা সৰল বন্ধ চিত্ৰ। হ'ব? ঠিক তেনেদৰে বাকীখিনিও হৈছে সকলোখিনি তিনিটা বা ততোধিক বাহুৰে গঠিত সৰল বন্ধ লগতে সমতলীয় চিত্ৰ। গতিকে এই সকলোবোৰ বহুভুজৰ অন্তৰ্গত হ'ব। লগতে এই চিত্ৰকেইটালৈ মন কৰা। এই চিত্ৰকেইটাত তোমালোকে দেখিছা যে এই চিত্ৰকেইটাত তিনিটা বা ততোধিক বাহুৰে নিশ্চয় গঠিত হৈছে, হয়নে? কিন্তু ইয়াত এটা কথা মন কৰিবলগীয়া যে ই বন্ধ নহয়। ইয়াৰ কোনো এটা চিত্ৰ বন্ধ নহয়। ইয়াত খোলা অংশ এটা নহয় এটা আছে। সেয়েহে আমি এই চিত্ৰকেইটাক বহুভুজৰ অন্তৰ্গত কৰিব নোৱাৰোঁ, কিয়নো এইকেইটা বন্ধ নহয়। হ'ব? এতিয়া আমি নেক্সট আগবাঢ়োঁ। বহুভুজৰ অন্তৰ্গত কিছুমান নাম দিয়া হৈছে। বহুভুজবোৰ কিছুমান বাহুৰে গঠিত। সেইটো 3টা হ'ব পাৰে, 4টা হ'ব পাৰে, 5টা হ'ব পাৰে, তেনেকৈ বহুতো বাহু হ'ব পাৰে। এতিয়া আমি 3টা 4টা বাহুযুক্ত বহুভুজক কি নামেৰে নামাকৰণ কৰিব পাৰোঁ? ইয়াত তোমালোকে দেখা পাইছা যে ইয়াত প্ৰথমটো দিয়া হৈছে চিত্ৰ, ছেকেণ্ডটো কলমত দিয়া হৈছে বাহু বা শীৰ্ষবিন্দুৰ সংখ্যা। বাহু আৰু শীৰ্ষবিন্দুৰ সংখ্যা একেই হ'ব। আৰু ইয়াত দিয়া হৈছে সেই বহুভুজটোৰ নাম। প্ৰথমটোত আছে 3টা বাহুযুক্ত বহুভুজক আমি জানো যে ত্ৰিভুজ বোলে। তেনেদৰে 4টা বাহু থাকিলে চতুৰ্ভুজ বোলে। আৰু ঠিক তেনেদৰে 5টা বহুভুজক পঞ্চভুজ, 6টা বাহুযুক্ত বহুভুজক ষড়ভুজ, 7টাক সপ্তভুজ, অষ্টভুজ, নৱভুজ আৰু দশভুজ নামেৰে নামাকৰণ আমি কৰিব পাৰোঁ। এইকেইটা তোমালোকে মনত ৰাখিবা। নেক্সট হৈছে আমাৰ কিতাপত নেক্সট টপিক দিয়া আছে বহুভুজৰ অন্তকোণ আৰু বহিকোণ। অন্তকোণ বুলি ক'লে কি বুজা যায়? এটা চতুৰ্ভুজ ল'লোঁ আমি, ABCD এটা চতুৰ্ভুজ। অন্তকোণ মানে অন্ত মানে ভিতৰত আৰু কোণ মানে কোণ। অন্ত মানে ভিতৰত মানে কি হ'ব? অন্তকোণ মানে ভিতৰৰ ফালে থকা কোণ। এটা চতুৰ্ভুজৰ ভিতৰৰ ফালে থকা কোণকেইটাকে ক'ব অন্তকোণ। ইয়াত অন্তকোণ হৈছে 1 নম্বৰ কোণ, 2 নম্বৰ কোণ, 3 নম্বৰ আৰু 4 নম্বৰ কোণটো হ'ল অন্তকোণ। ইয়াত কেইটা অন্তকোণ আছে? চতুৰ্ভুজত 4টা অন্তকোণ আছে। আৰু ইয়াৰ বহিকোণ পাবলৈ হ'লে আমি এই দুটা বাহু মিলি পিনে এই ডি কোণটো বা 4 নম্বৰ কোণটো গঠন হৈছে। যদি আমি CD বাহুটোক অলপ বহলাই দিওঁ, অলপ এক্সটেণ্ড কৰি দিওঁ, তেন্তে AD বাহুৰ লগত ই বাহিৰত এটা কোণ কৰিব, যোনটো কোণ নাম্বাৰ
8 দিয়া হৈছে আৰু এই এনেদৰে গঠিত হোৱা বাহিৰ ফালে থকা কোণক বহিকোণ বুলি কোৱা হয়। ঠিক তেনেদৰে 5, 6, 7 এই তিনিটাও হ'ল চতুৰ্ভুজটোৰ বহিকোণ। ভিতৰৰ ফালে থকা কোণকেইটাক ক'ব অন্তঃকোণ আৰু বাহুকেইটা এক্সটেণ্ড কৰি পিনে যোনটো কোণ পাম সেইকেইটাক ক'ব বহিকোণ। বহিকোণটো হৈছে 5, 6, 7 আৰু 8। নেক্সট টপিক আমাক কি কৈছে? বহুভুজৰ কৰ্ণ। বহুভুজৰ কৰ্ণ বুলি ক'লে প্ৰথমতে আমি চতুৰ্ভুজৰ ক্ষেত্ৰত চাওঁ। চতুৰ্ভুজৰ প্ৰথম শীৰ্ষবিন্দুটো এ বুলি ধৰোঁ। এই শীৰ্ষবিন্দুৰ সন্নিহিত দুটা শীৰ্ষবিন্দু হৈছে বি আৰু এইফালে আছে ডি। এই বি আৰু ডি শীৰ্ষবিন্দুকেইটা এৰ সন্নিহিত হয় আৰু এইকেইটাক বাদ দি তাৰ নেক্সট শীৰ্ষবিন্দুটো হৈছে চি। গতিকে এই শীৰ্ষবিন্দুৰ পৰা সন্নিহিত শীৰ্ষবিন্দুটো বাদ দি তাৰ নেক্সট শীৰ্ষবিন্দুটোক এডাল ৰেখাখণ্ডৰে যদি আমি লগাই দিওঁ তেন্তে এই ৰেখাখণ্ডক আমি বহুভুজটোৰ কৰ্ণ বুলি ক'ম। বহুভুজটো ইয়াত কি? চতুৰ্ভুজ। চতুৰ্ভুজৰ কৰ্ণ হ'ব এ চি। ঠিক তেনেদৰে বি যদি আমি এটা শীৰ্ষবিন্দু লওঁ তেন্তে ইয়াৰ সন্নিহিত শীৰ্ষবিন্দু দুটা এ, চি আৰু এ। এই শীৰ্ষবিন্দুৰ দুটাৰ তাৰ নেক্সট শীৰ্ষবিন্দুটো হৈছে ডি আৰু এই বিৰ লগত আমি এডাল ৰেখাখণ্ডৰে যোগ কৰিলোঁ আৰু সেই ৰেখাখণ্ডকেই কোৱা হ'ব ABCD চতুৰ্ভুজটোৰ কৰ্ণ। ঠিক তেনেদৰে ইয়াত কেইটা বাহু আছে? 1, 2, 3, 4, এইটো 5টা। সেয়েহে ইয়াক কোৱা হ'ব পঞ্চভুজ। পঞ্চভুজৰ কৰ্ণ সংখ্যা চতুৰ্ভুজৰ কৰ্ণ সংখ্যাতকৈ নিশ্চয় বেছি হ'ব, কাৰণ ইয়াত শীৰ্ষবিন্দুৰ সংখ্যা চতুৰ্ভুজৰ শীৰ্ষবিন্দুতকৈ বেছি। ঠিক তেনেদৰে কৰ্ণ আঁকিবলৈ আমি যোনটো নিয়ম এতিয়া উল্লেখ কৰিছিলোঁ সেই নিয়ম অনুযায়ী আমি চাওঁ। এই শীৰ্ষবিন্দু ল'লোঁ, তাৰ সন্নিহিত শীৰ্ষবিন্দু বি আৰু লগতে ই আছে। বিক বাদ দি নেক্সট শীৰ্ষবিন্দুটো আমি চি পালোঁ আৰু এৰ লগত চি সংযোগ কৰি দিলোঁ। সেয়েহে এ চি এডাল কৰ্ণ হ'ব। ঠিক তেনেদৰে ই আৰু এ দুটা সন্নিহিত শীৰ্ষবিন্দু। সেয়েহে ইৰ পিছত থকা শীৰ্ষবিন্দুটো হৈছে ডি আৰু এ ডি যদি আমি সংযোগ কৰি দিওঁ তেন্তে আমি আৰু এডাল কৰ্ণ পাম ইয়াৰ, যোনডাল হ'ল এ ডি। ঠিক তেনেদৰে এৰ ক্ষেত্ৰত যেনেদৰে আমি দুডাল কৰ্ণ পালোঁ পঞ্চভুজটোৰ, ঠিক তেনেদৰে বিৰ ক্ষেত্ৰত দুডাল আৰু চিৰ ক্ষেত্ৰত দুডাল, যোনডাল এ চি কৰ্ণডাল হ'বই আৰু লগতে ই চি কৰ্ণডালো হ'ব। তেনেদৰে আমি কৰ্ণবোৰ বহুভুজৰ আঁকিব পাৰোঁ। সেইটো হওক চতুৰ্ভুজৰ হওক, পঞ্চভুজ হওক, ষড়ভুজ হওক, সপ্তভুজ হওক, আমি তেনেদৰে কৰ্ণবোৰ একেটা নিয়মতেই আঁকিব পাৰিম। যিমানেই শীৰ্ষবিন্দুৰ সংখ্যা বাঢ়ি গৈ থাকিব সিমানেই কৰ্ণৰ সংখ্যাও বাঢ়ি গৈ থাকিব। হ'ব, আমি আগবাঢ়োঁ। নেক্সট টপিকটো কৈছে যে বহুভুজৰ সন্নিহিত বাহু আৰু কোণ। মই তোমালোকক ইতিমধ্যে উল্লেখ কৰিলোঁ যে এটা বহুভুজৰ দুটা ওচৰা ওচৰিকৈ থকা শীৰ্ষবিন্দুক সন্নিহিত বোলে। ঠিক তেনেদৰে সন্নিহিত বাহু কি হ'ব? সন্নিহিত বাহু হ'বলৈ হ'লে এটা বাহুৰ লগত ইটো বাহু লগ লাগি থাকিব লাগিব আৰু ইয়াৰ এটা উমৈহতীয়া শীৰ্ষবিন্দু থাকিব লাগিব। ঠিক তেনেদৰে সন্নিহিত কোণ হ'বলৈ হ'লে কি হ'ব লাগিব? সন্নিহিত কোণ হ'বলৈ হ'লে এটা কমন বাহু হ'ব লাগিব, উমৈহতীয়া বাহু হ'ব লাগিব আৰু উমৈহতীয়া বাহুৰ দুয়োফালে উৎপন্ন কৰা কোণ দুটাক সন্নিহিত কোণ বুলি কোৱা হয়। ইয়াত সংজ্ঞাটোত কি কৈছে চোৱা, বহুভুজৰ ক্ষেত্ৰত এটা উমৈহতীয়া বাহু থকা দুটা কোণক সন্নিহিত কোণ বুলি কোৱা হয়, ঠিক মই কোৱাৰ দৰে। আৰু একেদৰে এটা উমৈহতীয়া কৌণিক বিন্দু থকা, কৌণিক বিন্দু মানে এটা শীৰ্ষবিন্দু হ'ব, এটা উমৈহতীয়া কৌণিক বিন্দু থকা দুটা বাহুক বহুভুজৰ সন্নিহিত বাহু হিচাপে লোৱা হয় বা ক'ব পাৰি। হ'ব, এতিয়া তলৰ চিত্ৰটোলৈ মন কৰা। তলৰ চিত্ৰটোত কোৱা হৈছে যে এটা এ বি চি ডি ই এটা পঞ্চভুজ আমি ল'লোঁ। ইয়াৰ সন্নিহিত বাহু মই যদি কওঁ
এ বিৰ সন্নিহিত বাহু এটাৰ উদাহৰণ দিয়া। এ বিৰ সন্নিহিত বাহু কি হ'ব? হয় এ ই হ'ব আৰু বি চিও লগতে সন্নিহিত বাহু হ'ব পাৰে। ঠিক তেনেদৰে এংগল এৰ সন্নিহিত কোণ কি হ'ব পাৰে? সন্নিহিত কোণ হ'ব পাৰে হয় বি হ'ব আৰু ই হ'ব। যদি এ বিডাল উমৈহতীয়া বাহু হয় তেন্তে ইয়াৰ সন্নিহিত কোণ আমি ক'ব পাৰোঁ বি, আৰু যদি এ ইডাল উমৈহতীয়া বাহু হয় তেন্তে ইয়াৰ এৰ কোণৰ সন্নিহিত কোণ হ'ব ই কোণ। আকৌ মই ক'লোঁ যে এ বিৰ উমৈহতীয়া শীৰ্ষবিন্দুটো যদি বি লওঁ তেন্তে এ বি আৰু চি বি দুটা সন্নিহিত বাহু হ'ব, আৰু লগতে যদি এ শীৰ্ষবিন্দুটো বা কৌণিক বিন্দুটো যদি উমৈহতীয়া হয় তেন্তে এ বি আৰু এ ই দুটা সন্নিহিত বাহু হ'ব। আমি নেক্সট টপিকলৈ আগবাঢ়োঁ। নেক্সট টপিকটো আছে উত্তল বহুভুজ। বহুভুজৰ বিষয়ে আমি ইতিমধ্যে বহুতো পঢ়িলোঁ। এতিয়া উত্তল বহুভুজ হ'বলৈ দুটা কণ্ডিশ্যন সি নিশ্চয়কৈ মানিব লাগিব। বহুভুজ এটাই দুটা কণ্ডিশ্যন যদি মানি চলে তেন্তে সেই বহুভুজক আমি উত্তল বহুভুজ বুলি ক'ম, আৰু সেই কণ্ডিশ্যন দুটা হ'ল অন্তঃকোণৰ মান। অন্তঃকোণৰ কাক বোলে আমি ইতিমধ্যে পঢ়ি আহিলোঁ। বহুভুজৰ ভিতৰত থকা কোণকেইটাক অন্তঃকোণ বুলি কোৱা হয়। অন্তঃকোণ প্ৰত্যেকৰে মান যদি 180 ডিগ্ৰীতকৈ কম হয় তেন্তে সেই বহুভুজক উত্তল বহুভুজ হ'ব। প্লাছ আৰু এটা কণ্ডিশ্যন আছে যে কৰ্ণবোৰ বহুভুজৰ ভিতৰতেই থাকিব লাগিব। যেনেদৰে তোমালোকে ইয়াত দেখিছা ইয়াৰ কৰ্ণবোৰ গোটেইকেইডাল বহুভুজটোৰ ভিতৰত আছে। আমি এনেকুৱা বহুভুজ পাম যাৰ কৰ্ণ বহুভুজটোৰ বাহিৰত থাকিব আৰু কমেও এটা কোণৰ মান 180 ডিগ্ৰীতকৈ বাঢ়িব। তেনে বহুভুজক আমি বেলেগ এটা নামেৰে নামাকৰণ কৰিম। প্ৰথমতে তোমালোকে উত্তল বহুভুজৰ কণ্ডিশ্যনকেইটা মনত ৰাখিবা। কণ্ডিশ্যন নম্বৰ 1, অন্তঃকোণৰ মান, সকলোবোৰ অন্তঃকোণৰ মান 180 ডিগ্ৰীতকৈ কম হ'ব লাগিব, প্লাছ কৰ্ণকেইডাল বহুভুজটোৰ ভিতৰ ফালে অৱস্থিতি হ'ব লাগিব, বাহিৰত এডালো কৰ্ণ থাকিব নোৱাৰিব, আৰু তেনে বহুভুজক কোৱা হ'ব উত্তল বহুভুজ। হ'ব, আমি দ্বিতীয় প্ৰকাৰৰ বহুভুজটো চাই লওঁ, আৰু সেইটো হৈছে অৱতল বহুভুজ। অৱতল বহুভুজ হ'বলৈ বহুভুজটোৰ কমেও এটা অন্তঃকোণৰ মান 180 ডিগ্ৰীতকৈ বেছি হ'ব লাগিব। যিকোনো এটা কোণৰ মান হ'লেও 180 ডিগ্ৰীতকৈ বেছি হ'ব পাৰে, বা ততোধিক কোণৰ মান, এটাতকৈ বেছি কোণৰ মান, অন্তঃকোণৰ মানো 180 ডিগ্ৰীতকৈ বেছি হ'লেও অৱতল বহুভুজ বুলি আমি নামাকৰণ কৰিব পাৰিম। আৰু লগতে যদি কৰ্ণ এডাল বহুভুজৰ বাহিৰত থাকে, কমেও এডাল কৰ্ণ বহুভুজৰ বাহিৰত থাকে, তেন্তেও আমি তাক অৱতল বহুভুজ বুলি ক'ব পাৰোঁ। যিকোনো এটা কণ্ডিশ্যন হ'লেই আমি বহুভুজটোক অৱতল বহুভুজ বুলি ক'ব পাৰিম। আমি উদাহৰণ এটালৈ মন কৰোঁ। ইয়াত চোৱা, এইটো হয় এটা বহুভুজ। বহুভুজৰ মানে কি আছিলে? অসীম সংখ্যক ৰেখাখণ্ডৰে এখন সমতলত গঠিত, আৰু বহুভুজটো বন্ধ হ'ব লাগিব। সেই চিত্ৰটো বন্ধ হ'ব লাগিব। তেনে চিত্ৰক আমি বহুভুজ বুলি কওঁ। হয়, এইটো চিত্ৰই বহুভুজৰ সংজ্ঞাটো নিৰূপণ কৰিছে, কিন্তু ইয়াৰ কৰ্ণ চোৱা। ইয়াৰ কৰ্ণ ই এফ কৰ্ণডাললৈ মন কৰা। এই ই এফ কৰ্ণডাল বহুভুজৰ বাহিৰত। ঠিক তেনেদৰে গোটেইকেইডাল কৰ্ণই ইয়াৰ বহুভুজৰ বাহিৰত অৱস্থিত। সেয়েহে এই বহুভুজটোক অৱতল বহুভুজ বুলি আমি ক'ব পাৰোঁ। ঠিক তেনেদৰে এই চিত্ৰটোলৈ মন কৰা। এই চিত্ৰটোত এইডাল ই চি কৰ্ণডাল বহুভুজৰ বাহিৰত, সেয়েহে আমি ইয়াক অৱতল বহুভুজ বুলি ক'ব পাৰোঁ। ঠিক তেনেদৰে এই চিত্ৰকেইটালৈ মন কৰা। গোটেইকেইটা চিত্ৰত কমেও এডাল কৰ্ণ বহুভুজটোৰ বাহিৰত অৱস্থিত হৈ আছে, সেয়েহে আমি বহুভুজটোক অৱতল বহুভুজ বুলি ক'ব পাৰিম। ঠিক আছে, নেক্সট টপিক আছে সুষম বহুভুজ। এটা বহুভুজ আমি সুষম বহুভুজ বুলি ক'ম যদিহে এই বহুভুজটোৰ গোটেইকেইডাল বাহু পৰস্পৰৰ সমান হ'ব, লগতে বহুভুজৰ অন্তঃকোণৰ
মান ইটো আনটোৰ লগত সমান হ'ব। কি কৈছে ইয়াত? উত্তল বহুভুজ হ'ব যদিহে বাহুৰ দিশ আৰু অন্তঃকোণৰ ভাপ হৈ আছে, এইটো মান হ'ব, মাপ হ'ব, মাপ সমান হয়, তেনে বহুভুজক সুষম বহুভুজ বুলি কোৱা হয়। কি ক'লে ইয়াত? বাহুৰ দিশ লগতে অন্তঃকোণৰ মান সমান হ'ব লাগিব ইটো সিটোৰ লগত। সেয়েহে তেনে চতুৰ্ভুজ বা বহুভুজ বা ত্ৰিভুজ, চতুৰ্ভুজ, ত্ৰিভুজ বহুভুজৰ অন্তৰ্গত। গতিকে আমি জেনেৰেলি ক'ব পাৰিম, সাধাৰণতে ক'ব পাৰিম বহুভুজ বুলি। বহুভুজৰ যদি বাহুবোৰ সমান লগতে অন্তঃকোণৰ মানো সমান, তেনে বহুভুজক সুষম বহুভুজ বুলি আমি ক'ব পাৰিম। আৰু এক প্ৰকাৰৰ বহুভুজৰ বিষয়ে আমি পঢ়ি লওঁ, সেইটো হৈছে বিষমবাহু বহুভুজ। যদিহে বহুভুজৰ বাহুবোৰ মান ইটো আনটোৰ লগত সমান নহয়, তেনে বহুভুজক বিষমবাহু বহুভুজ বুলি আমি ক'ব পাৰিম। যদিহে উত্তল বহুভুজৰ বাহুৰ দিশ সমান নহয় আৰু অন্তঃকোণৰ মান সমান নহয়, তেনে বহুভুজক বিষমবাহু বহুভুজ বুলি আমি ক'ব পাৰোঁ। ঠিক আছে? তেন্তে আমি ইমানেই আজিলৈকে পঢ়িম আৰু নেক্সট বাকী থকা টপিকখিনি আমি নেক্সট ক্লাছত পঢ়িম। তোমালোকে ইয়ালৈকে ভালদৰে টোকা বহীত লিখি ল'বা আৰু কিবা সুধিবলৈ থাকিলে মোক হোৱাটছএপ গ্ৰুপত সুধিব পাৰা। থেংক ইউ।